নমস্কাৰ অন্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰলৈ আহিছোঁ পাঠ সমীক্ষা কি পুৰণি পুথিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক এইটো কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী 3rd চেম NEPৰ এই বছৰৰ লিপি আৰু পাঠ সমীক্ষা কাকতখনৰ এছাইনমেণ্টৰ এনসাৰ 2 নম্বৰ কটো ইতিমধ্যে মই এই কাকতখনৰ দুটামান দিছোঁ আৰু বাকি কাকত কেইখনৰো গুৰুত্বপূৰ্ণ এছাইনমেণ্টবিলাকৰ উত্তৰ দি আছোঁ মোৰ যেটো মেইন চেনেল অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰ অৱশ্যে কিছু কাৰিকৰীগত কাৰণত আজি এই চেনেলত দিবলগীয়া হৈছে এই চেনেলতো মই বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ পৰীক্ষাত আহিব পৰা আৰু এছাইনমেণ্টৰ এনসাৰো দি আছোঁ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ কেতিয়াবা কিছু কাৰিকৰীগত কাৰণত এই চেনেলত দিব পৰা নাযায় কাৰণ একে সময়তে কেইবাটাও ভিডিও আপলোড কৰাৰ লগতে পঠিওৱাত অলপ খেলিমেলি হয় হেতু কাৰণে আপোনালোকে সকলোখিনি উত্তৰ পাবৰ কাৰণে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব এই চেনেলত কোনো মেম্বাৰশ্বিপৰ ব্যৱস্থা নাই সেই কাৰণে আপোনালোকে সকলো পাব্লিক হয় সকলোখিনি চাব পাৰে এতিয়া চক পাঠ সমীক্ষা কি পুৰণি পুথিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক আৰম্ভণি লিখিব সাহিত্যৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত আৰু প্ৰকৃত সাহিত্যৰ মূল্য নিৰূপণৰ ক্ষেত্ৰত পাঠ সমীক্ষাৰ প্ৰয়োজনীয়তা অপৰিসীম পাঠ সমীক্ষা হৈছে আধুনিক গৱেষণাৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ এক কঠিন আৰু আকৰ্ষণীয় বিষয় পাঠ সমীক্ষা হৈছে পুৰণি পুথি অধ্যয়নৰ এক প্ৰণালীবদ্ধ পদ্ধতি পুৰণি পুথিসমূহৰ সমীক্ষাত্মক অধ্যয়নে সাহিত্যৰ নতুন দিশ উন্মোচিত কৰে পুৰণি পুথিসমূহ কিছু বৈশিষ্ট্যৰে সমৃদ্ধ যিবোৰ বৈশিষ্ট্য সম্পৰ্কে জনাত আমাক পাঠ সমীক্ষাই সহায় কৰে তলত পাঠ সমীক্ষা মানেনো কি আৰু পুৰণি পুথিৰ বৈশিষ্ট্যসমূহনো কেনে ধৰণৰ সেই বিষয়ে উল্লেখ কৰা হ'ল তাৰপিছত আমি পাঠ সমীক্ষা কি আহিম পাঠ সমীক্ষা হৈছে প্ৰাচীন অভিলেখ অধ্যয়নৰ এক প্ৰণালীবদ্ধ পদ্ধতি এই পদ্ধতিৰ দ্বাৰা নিৰ্দিষ্ট কৌশল প্ৰয়োগ কৰি পাঠ বিশেষ অধ্যয়ন কৰা হয় আৰু প্ৰাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি পুথি পাঠৰ সম্ভাৱ্য আদি ৰূপ নিৰূপণ কৰা হয় এক কথাত পাঠ সমীক্ষা হৈছে যিমান দূৰ সম্ভৱ মূল ৰূপৰ ওচৰ চপাকৈ গ্ৰন্থাকাৰৰ পাঠ উদ্ধাৰ কৰি উলিওৱাৰ এক প্ৰণালীবদ্ধ কৌশল পাঠ সমীক্ষা বিষয়টোক ইংৰাজীত টেক্সচুৱেল ক্ৰিটিচিজম বুলি কোৱা হয় টেক্সচুৱেল ক্ৰিটিচিজম ইয়াৰ সমপৰ্যায়ৰ আন এটা অসমীয়া আখ্যা হ'ল সমীক্ষাত্মক পাঠ অধ্যয়ন সাধাৰণতে পুৰণি পুথিসমূহ হাত বাগৰি আহি থাকোঁতে নানা বিকৃতিয়ে ঠাই পায় ফলত মূল পাঠৰ প্ৰকৃত ৰূপৰ পৰিৱৰ্তন ঘটে সেয়ে সমীক্ষাত্মক পাঠ অধ্যয়নৰ জৰিয়তে পুৰণি পাঠৰ যিমান দূৰ সম্ভৱ তাৰ মূল পাঠৰ প্ৰকৃত ৰূপ উলিয়াবলৈ যত্ন কৰা হয় অৰ্থাৎ মানৱ জীৱনৰ জ্ঞান আৰু শিক্ষাৰ পৰিপূৰ্ণতাৰ সহায়েৰে আৰু সূক্ষ্মাতি সূক্ষ্ম বিচাৰ বিশ্লেষণেৰে কোনো প্ৰাচীন গ্ৰন্থকাৰৰ গ্ৰন্থ বিশেষৰ মূলৰ যিমান দূৰ ওচৰ চাপিবলৈ প্ৰয়াস কৰা হয় আৰু তাৰ বাবে যি বিজ্ঞানসন্মত পদ্ধতি প্ৰয়োগ কৰা হয় সেই পদ্ধতিটোৱে হ'ল পাঠ সমীক্ষা টেক্সচুৱেল ক্ৰিটিচিজম পাঠ সমীক্ষাৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে আগবঢ়াইছে পাঠ সমীক্ষাৰ অন্যতম অগ্ৰণী প্ৰবক্তা পষ্টগেটৰ মতে কোনো পাঠৰ যথাসম্ভৱ মূল ৰূপ নিৰ্ধাৰণৰ বাবে মানুহৰ জ্ঞান প্ৰতিভাৰ বুদ্ধিনিষ্ঠ আৰু পদ্ধতিগত অনুশীলনকেই পাঠ সমীক্ষা বুলি কোৱা হয় আনহাতে এনচাইক্ল'পেডিয়া আমেৰিকানৰ মতে পাঠ সমীক্ষা হৈছে এক বিজ্ঞান যাৰ সহায়ত সম্ভাৱ্য লেখকৰ মূলৰ যথাৰ্থতা পূৰ্ণতা আৰু অবিকৃত ৰূপ নিৰ্ণয় হোৱাকৈ পুৰণি লেখকৰ পাঠ সমীক্ষা কৰা হয় এক কথাত পাঠ সমীক্ষা মানে হৈছে প্ৰাচীন পুথিসমূহৰ এক প্ৰণালীবদ্ধ অধ্যয়ন পদ্ধতি এই পদ্ধতিৰ সহায়ত কিছুমান নীতি নিয়ম কৌশলৰ দ্বাৰা পুৰণি পুথিৰ অধ্যয়ন কৰা হয় আৰু সেই অধ্যয়নৰ পৰা তথ্যৰ ওপৰতে নিৰ্ভৰ কৰি পাঠৰ ওচৰ চাপিবলৈ যত্ন কৰা হয় পুৰণি পুথিৰ বৈশিষ্ট্যসমূহনো কি কি আধুনিক ছপাশাল আৱিষ্কাৰ হোৱাৰ আগলৈকে কবি সাহিত্যিকসকলে জ্ঞানৰ বিভিন্ন দিশ সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰিবৰ বাবে হাতেৰে যিবোৰ গ্ৰন্থ লিখি থৈ গৈছিল সেইবোৰকে সাধাৰণ অৰ্থত পুৰণি গ্ৰন্থ বুলি অভিহিত কৰিব পাৰি প্ৰাচীন লেখনিসমূহ মন্দিৰৰ গাঁত শিলাখণ্ডত ৰাজগৃহ ৰাজকীয় ঘোষণা আদিত লিখি প্ৰচাৰ কৰিছিল প্ৰাচীন মঠ মন্দিৰৰ শিলালেখ
তাম্ৰলিপি, পোৰামাটি, গছৰ বাকলি আদিকো ইয়াক অন্তৰ্ভুক্ত কৰিব পাৰি। পুৰণি পুথিৰ ভিতৰত মহাভাৰত, ৰামায়ণ, ভাগৱত, পুৰাণৰ বিভিন্ন খণ্ডৰ অনুবাদ, পদ্মপুৰাণ, কীৰ্তন, দশম ঘোষা, কথাগীতা, ৰজাঘৰীয়া বুৰঞ্জীক আদিক সামৰি লোৱা হয়। পুৰণি পুথিসমূহৰ বৈশিষ্ট্যসমূহ হ'ল: ১. পুৰণি হাতে লিখা পুথিসমূহত প্ৰথমে উপাস্য দেৱতাৰ নাম লিখি মূল পাঠ আৰম্ভ কৰাটো অন্যতম বৈশিষ্ট্য। সাধাৰণতে শ্ৰী গণেশায় নমঃ বুলি লিখি পুথিৰ কাম আৰম্ভ কৰা দেখা যায়। কোনো পুথি উপাস্য দেৱতা বিষ্ণু, শিৱ আৰু সৰস্বতী দেৱীৰ নামেৰেও আৰম্ভ কৰা দেখা যায়। আনহাতে ৰাজকীয় শাসন, তাম্ৰশাসন, পোৰামাটিৰ মোহৰ আদি হস্ৰন্ত্ৰ চিনেৰে আৰু শ্ৰী আৰু শব্দৰে আৰম্ভ কৰা দেখা যায়। ২. পুৰণি পুথিৰ আন এটা বৈশিষ্ট্য হৈছে ছেদ আৰু যতি চিহ্ন বুজাবলৈ কেতবোৰ নিয়ম মানি চলাটো। পুৰণি পুথিৰ আন এটা বৈশিষ্ট্য হৈছে ছেদ আৰু যতি চিহ্ন বুজাবলৈ কেতবোৰ নিয়ম মানি চলাটো। অসমৰ পুৰণি হাতে লিখা পুথিত পদৰ যতি বুজাবলৈ দণ্ড চিহ্ন দেখুওৱা হৈছিল। পৃষ্ঠাৰ সংখ্যাও দ্বিতীয় পৃষ্ঠাৰ পৰা দিয়া হৈছিল। এটা শব্দ দুবাৰ ভুলক্ৰমে লিখিলে বা এৰি যোৱা শব্দ লিখিলে সৰু সৰু ফুট চিনেৰে এনেকৈ আৱৰি থোৱা হৈছিল। কিছুমান পুথিত কাকপদ বা শংখপদ পাত এইটো চিহ্ন কোৱা হয়, কাকপদ বা শংখপাত বুলি কোৱা হয়। চিন দি কাষত বা ওপৰত সেই শব্দ বা বাক্যটো ব্যৱহাৰ কৰা কথাটো পুৰণি হাতে লিখা পুথিৰ এক বৈশিষ্ট্য। ৩. প্ৰাচীন পুথিৰ আন এটা বৈশিষ্ট্য হ'ল বিশেষকৈ অসমীয়া পুৰণি পুথিসমূহ বা চিত্ৰকলাসমূহত সাঁচি নামৰ এবিধ গছৰ বাকলিত লিখা বা অঁকা হৈছিল। সাঁচি পাতৰ বাহিৰেও তুলাপাত, বাঁহপাত বা মাদৰী বনৰ দৰে পাতৰ পুথি নকল কৰা হৈছিল। পুথি লিখাৰ সঁজুলি আছিল কাপ, মহীচুঙা, কুটনি, আঁকমাৰি আৰু বিন্ধনা আদি। ৪. পুৰণি কালত পুথিৰ পাতবোৰ অৰ্থাৎ পৃষ্ঠাবোৰ সহজে নষ্ট নহ'বলৈ পুথিসমূহৰ ওপৰ আৰু তলভাগত ডাঠ আৱৰণ দি সযতনে ৰখাটো আছিল পুৰণি পুথিৰ আন এক বৈশিষ্ট্য। মূল্যৱান পুথিৰ পাতৰ সমান জোখত কাঠ কাটি তাত চিত্ৰ আঁকি বা কাটি ৰঙৰ প্ৰলেপ দি আৱৰণো দিয়া হৈছিল। এই পুথিসমূহ সাধাৰণতে ৰঙা কাপোৰেৰে মেৰিয়াই সংৰক্ষণ কৰা হয়। ৫. অসমৰ পুৰণি পুথিৰ আন এটা বৈশিষ্ট্য হৈছে বহুসংখ্যক পুৰণি পুথিয়েই সচিত্ৰ পুথি। এনে সচিত্ৰ পুথিৰ উদাহৰণ হৈছে চিত্ৰভাগৱত, ভক্তি ৰত্নাৱলী, গীত গোবিন্দ আদি। চিত্ৰবোৰত পশু পক্ষী, গছ গছনিৰ লতা ফুল পাত, আকাশ মেঘ, নদী মানুহ আদি সুন্দৰভাৱে অংকন কৰা দেখা যায়। ৬. পুৰণি পুথিৰ আন এটা বৈশিষ্ট্য হ'ল পুথিৰ শেষত লিখকে নিজৰ নাম লিখাটো। লিপিকাৰসকলেও পুথিৰ শেষত দিয়া ভণিতাত নিজৰ নাম পৰিচয়, পুথিখন নকল কৰি উঠাৰ পাছত সমাপ্তিৰ দিন, বাৰ, তিথি, পক্ষ, মাহ, শক আদি উল্লেখ কৰা দেখা যায়। লিপিকাৰসকলে প্ৰায়বোৰ পুথিতে পুথিত কৰা ভুল ভ্ৰান্তিৰ বাবে ক্ষমা ভিক্ষা কৰা উল্লেখ থাকে। সামৰণি লিখিব: উক্ত আলোচনাৰ পৰা এই কথা পৰিষ্কাৰ হয় যে পাঠ সমীক্ষাই পুৰণি পুথিৰ প্ৰকৃত ৰূপটো বিচাৰি উলিওৱাত সহায় কৰে, যাৰ জৰিয়তে আমি পুথিখন লিখাৰ সময়ৰ ভাষাতাত্ত্বিক, ৰূপতাত্ত্বিক আদি বিভিন্ন বৈশিষ্ট্যসমূহৰ বিষয়ে জানিব পাৰোঁ। পাঠ সমীক্ষাৰ কলা আৰু বিজ্ঞান মিশ্ৰ পদ্ধতিয়ে পুৰণি পুথিৰ বৈশিষ্ট্যসমূহ শুদ্ধ আৰু সুন্দৰ ৰূপত আমাৰ আগত তুলি ধৰে। পুৰণি পুথিৰ বৈশিষ্ট্যবোৰে সাহিত্যৰ প্ৰত্নতাত্ত্বিক দিশবোৰ উন্মোচিত কৰে। এনেদৰে আপোনালোকে লিখিব, অতি গুৰুত্বপূৰ্ণ। এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাটো অহা দেখা যায়। বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে মোৰ মেইন যিটো চেনেল অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ, যদি কোনোৱে নতুনকৈ অহাসকলে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ প্ৰায়সংখ্যক সেই চেনেলতে দিয়া হয়, কিন্তু কিছু কাৰিকৰীগত কাৰণত একেদিনাই কেইবাটাও দিবলগীয়া হ'লে এই চেনেলতো দিবলগীয়া হয়। সেইকাৰণে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজি এই এছাইনমেণ্টৰ এনচাৰটো কেনেকুৱা হৈছে লাইক কমেণ্ট কৰি জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।